নগাঁও লোকসভা সমষ্টিৰ AIUDFত জোকাৰণি। নগাঁও কংগ্ৰেছৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ ওলাই আহিল এসময়ৰ প্ৰভাৱশালী AIUDF নেতা নুৰুল আমিন চৌধুৰী। ৰূপৈহাট বিধানসভা সমষ্টিৰ AIUDFৰ পৰাজিত প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে শ AIUDF কৰ্মীক লগত লৈ কংগ্ৰেছক সমৰ্থন কৰে। এসময়ত AIUDFৰ প্ৰভাৱশালী নেতা আজি কংগ্ৰেছক মুকলি সমৰ্থন আগবঢ়াই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে। কংগ্ৰেছক সমৰ্থন আগবঢ়াই চৌধুৰীয়ে কংগ্ৰেছৰ পক্ষত ভোট দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়। কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী সভাত নুৰুল আমিন চৌধুৰী উপস্থিত থাকে আৰু এই সভাতে প্ৰায় ৩ শতাধিক লোক কংগ্ৰেছ দলত যোগদান কৰে আৰু কংগ্ৰেছত যোগদান কৰা এই লোকসকলক নুৰুল আমিন চৌধুৰীয়ে আদৰণি জনায়। মই নিজে ৰাজনীতি বাদ দিছোঁ। মই নিৰ্বাচন নেখেলোঁ। মই সমাজৰ বিভিন্ন কাম কাজ কৰাৰ বাবে দুবাৰকৈ ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিৰ দ্বাৰা পুৰস্কৃত হৈছোঁ। শেহতীয়াকৈ 2022 চনত ইউনাইটেড নেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ এটি শাখা বিশ্ব শান্তি সংগঠনৰ পৰা মোক অনাৰাৰী ডক্টৰেট দিছে। সেই হিচাপে মই যথেষ্ট সৰু মানুহ হ'লেও মোক বিভিন্ন ফালৰ পৰা সন্মানিত কৰাৰ বাবে নিজক দায়িত্বশীল নাগৰিক হিচাপে ভাবিছোঁ, অনুভৱ হৈছে। আৰু এজন দায়িত্বশীল নাগৰিকে ভাৰতবৰ্ষখনক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰাত কিঞ্চিত পৰিমাণ সহযোগ কৰি যাতে ভাৰতবৰ্ষখন ৰক্ষা কৰে। মই দেশৰ কাৰণে, জাতিৰ কাৰণে, নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে মই ইণ্ডিয়া গঠবন্ধনৰ সপক্ষে ভোট দিবলৈ এজন সচেতন নাগৰিক হিচাপে মই ওলাই আহিছোঁ, ৰাইজক আহ্বান জনাইছোঁ। আৰু লগতে মই AIUDF দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আছিলোঁ। UDF দলৰ নেতা আজমল চাহাব আপোনালোকে নিজে দেখা পাইছে, তেখেতৰ মুখত ব্ৰেক নাই। আজি ৰকিবুল হুছেইন সম্পৰ্কে বা বিভিন্ন সময়ত এনেকুৱা ধৰণৰ অসামাজিক বক্তব্য প্ৰদান কৰি নিজৰ দৃষ্টতা নিজেই আজমল চাহাব এজন বেপাৰী মানুহ। বাৰ বাৰ তেখেতে কৈ আছে মই বেপাৰী মানুহ, যিফালে লাভ দেখোঁ সেইফালে যাওঁ। তেওঁ বেপাৰী মানুহ, যিফালে লাভ দেখে সেইফালে যায়। অসমৰ আজি 1,30,00,000 মুছলমানক বিক্ৰী কৰি আজমল চাহাবে নিজৰ ব্যৱসায় টিকাই ৰাখিছে। আজমল চাহাবে এটি সংগঠনৰ যোগেদি গ্ৰেট ব্ৰিটেইন, চৌদি আৰব আদি বিভিন্ন ঠাইৰ পৰা বিদেশী সাহায্য আনে, যিটো আইনমতে সম্পূৰ্ণ বিৰুদ্ধ। সেই বিৰোধী কামবিলাক সহজ কৰিবৰ কাৰণে তেওঁ সদায় BJPৰ পক্ষত থাকে। এইবাৰ নিৰ্বাচনতো তেওঁ তাকে দেখা গৈছে। তেওঁ BJPক লাভান্বিত কৰিবৰ কাৰণে তেওঁ অসমত নিৰ্বাচন খেলি আছে, অসমৰ ৰাইজক আবহ ফুৰাই আছে। গতিকে মই তেওঁৰ ভিতৰৰ কথাখিনি ৰাইজৰ আগত প্ৰকাশ কৰি আৰু নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে, জাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে, দেশৰ স্বাৰ্থ ৰক্ষাৰ বাবে ইণ্ডিয়া গঠবন্ধনৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভোট দিবলৈ
মই আপুনি বদৰুদ্দিন AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰিছিলে। মইতো কৈছোঁ সন্মুখত কোৰাণ শ্বৰীফ ৰাখি তেখেতে আৰু মই হাত থৈ কম কোনে সঁচা কৈছে কোনে মিছা কৈছে। তেখেতৰ যদি সাহস আছে তেখেতে আহি মুকলি হৈ বহক। লগত মৌলানা কাদিৰ চাহাব থাকিব লাগে। মৌলানা কাদিৰ চাহাব, মৌলানা বদৰুদ্দিন আজমল আৰু মই তিনিজন সন্মুখত কোৰাণত হাত থৈ কম। যদি মোৰ কথা মিছা হয় আল্লাহ বিচাৰ কৰিব। আৰু আজমল চাহাবৰ যদি সাহস আছে কোৰাণত হাত থৈ প্ৰতিটো খোজতে তো মুনাফা বিচাৰে, লাভ বিচাৰে। চাহে তো জাতি বিক্ৰী হওক, জাতি ধ্বংস হওক, ধৰ্ম ধ্বংস হওক। আজি কিমান মানুহ যোগদান কৰিছে? আজিতো আপোনালোকে দেখা পাইছে এই পঞ্চায়তত 18 বছৰ মোৰ পত্নী সভানেত্ৰী আছিলে। মই জিলা পৰিষদ আছিলোঁ, মোৰ ছোৱালী জিলা পৰিষদ আছিলে। এই জিলা পৰিষদ সমষ্টি ইয়াত মোৰ আজিৰ সভাত উপস্থিত 90% মানুহেই মোৰ লগত থকা এসময়ৰ UDFৰ সদস্য আছিল, আজি কংগ্ৰেছ। ইয়াত প্ৰায় আপোনালোকে দেখিছে প্ৰায় 1000 অধিক মানুহৰ উপস্থিতি। ইয়াতে 7-8 মানুহ ইয়াতে যোগদান নাই। মইতো কৈছোঁৱেই যে মই AIUDF দলৰ সম্পাদক আছিলোঁ। লগতে মৌলানা বদৰুদ্দিন আজমল চাহাবক শ্বেল্টাৰ দি নগৰত মই সংগঠন কৰাত, গোটেই অসমত সংগঠন কৰাত মই চাৰিওফালে আৰ্থিক, শাৰীৰিক, মানসিক সহায় কৰিছোঁ সদায়। আৰু আজমল চাহাবৰ কিচেন কেবিনেটত মই আছিলোঁ। কিন্তু তেখেতৰ এনেকুৱা সমাজ বিৰোধী, জাতিদ্ৰোহী কামৰ কাৰণে তেখেতক এৰি মই ৰাজনীতি বাদ দি ওলাই আহিছোঁ। মই এতিয়ালৈকে কংগ্ৰেছ দলত যোগদান কৰা নাই আৰু ভৱিষ্যতে কৰিম বুলিও মই তেনেকৈ ভবা চিন্তা কৰা নাই। যিহেতু মই নিৰ্বাচন নেখেলোঁ, কি মোৰ লগত থকা মানুহখিনি ৰূপৈয়াত সমষ্টি, সদৰ সমষ্টি মিলাই প্ৰায় লাখ মানুহ আছে মোৰ সমৰ্থক। ডিং সমষ্টি, লাহৰীঘাট সমষ্টি, বিভিন্ন ঠাইত মোৰ সমৰ্থক আছে। এই মোৰ সমৰ্থকখিনিক মই কংগ্ৰেছৰ লগত মিলাই দিম। আজিৰ পৰা নিৰ্বাচনৰ আগলৈকে মোৰ অভিযান চলিব। আপুনি কিহৰ স্বাৰ্থত কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে? জাতিৰ স্বাৰ্থত আমি শান্তিত বসবাস কৰিব বিচাৰিছোঁ। ভাৰতীয় সংবিধানক সুৰক্ষা দিব বিচাৰিছোঁ। সংবিধান অৱমাননা কৰা হৈছে বৰ্তমান চৰকাৰৰ এটা প্ৰধান কাম। প্ৰতিটো খোজতে তেওঁলোকে সংবিধানক অৱমাননা কৰে। গতিকে সংবিধানক সুৰক্ষা দিয়াটো আমাৰ নৈতিক দায়িত্ব পালন কৰে। ভাৰতবৰ্ষখনৰ 2,58,258 লাখ কোটি টকা বৰ্তমান বিদেশী ঋণ। IMF ইতিমধ্যে সকীয়াই দি দিছে যে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা ভাঙি পৰিছে, এটা সময়ত গৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। গতিকে এই ক্ষেত্ৰত মই এজন সচেতন নাগৰিক হিচাপে এই চৰকাৰ সলনি কৰি ইণ্ডিয়া গঠবন্ধনৰ চৰকাৰ আনিব বিচাৰিছোঁ। তাক মই সহযোগ দেখা গৈছে AIUDF বিভিন্ন ঠাইত প্ৰচাৰ চলাইছে। তেওঁলোকে মুছলমানৰ স্বাৰ্থত নিৰ্বাচন খেলি আছে বুলি কি ক'ব? ক'ত মুছলমানৰ স্বাৰ্থ কৰিছে? 2016ত 20টা ছিট দিছিলে কংগ্ৰেছে, কিন্তু আজমল চাহাবক লাগে ডেপুটি চিফ মিনিষ্টাৰ, 30টা ছিট লাগে, 4জন মন্ত্ৰী লাগে। অসমত মুঠ 18জন মন্ত্ৰীৰ ভিতৰত আমি পাৰ্চেণ্টেজ কৰিলেও আমি ইমানখিনি মন্ত্ৰী নাপাওঁ। তাতকৈ বেছি মন্ত্ৰী আজমল চাহাবে বিচাৰিছে। তেওঁৰ স্বাৰ্থ লাগে। আপুনি যেহেতু আগতেও কৈছে যে কংগ্ৰেছ দলত আপুনি যোগদান নকৰে, তথাপি আগন্তুক সময়ত এনেকুৱা পৰিস্থিতিত সম্ভাৱনা আছে নেকি কংগ্ৰেছ দলত যোগদান কৰাৰ? চাওক, এইটো সময়ে ক'ব। বৰ্তমানে মোৰ সিদ্ধান্ত, মই নিৰ্বাচন লিখিম। মই কোনো দলত, কংগ্ৰেছ বুলি নহয়, কোনো দলতে মই যোগদান নকৰোঁ। এতিয়া দেখা পাইছোঁ জাতিৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিয়াটো মোৰ নৈতিক দায়িত্ব, আমাৰ সচেতন নাগৰিকসকলৰ নৈতিক দায়িত্ব পালন কৰিছোঁ। সংবিধানক সুৰক্ষা দিবৰ কাৰণে আমি ওলাই আহিছোঁ। আপুনি ভাবে নেকি যে কংগ্ৰেছে মুছলমানক সুৰক্ষা দিব পাৰিব? নিশ্চয়। কংগ্ৰেছে 70 বছৰ শাসন কৰিছে। 70 বছৰৰ ভিতৰত মাদ্ৰাছা বোৰ্ডখন চলি আছিলে। আমাৰ কোনো মছজিদত উচ্ছেদ হোৱা নাছিলে, মছজিদ ভঙা নাছিলে। আজি মুছলমানক
লিঞ্চিং কৰি হত্যা কৰা হোৱা নাছিলে। আজি কংগ্ৰেছ নথকাৰ কাৰণে এইবোৰ হৈছে। গতিকে কংগ্ৰেছ আহিলে পুনৰাই কংগ্ৰেছ নহয়, ইণ্ডিয়া গঠবন্ধন আহিলে অন্তত সাংবিধানিকভাৱে আমাৰ যি মৌলিক অধিকাৰ, যিহেতু আমি ভাৰতবৰ্ষত আমাৰ পূৰ্বপুৰুষে 22 ভাৰতবৰ্ষত আছিলে, ভাৰতবৰ্ষত আমি তেতিয়াৰ কংগ্ৰেছৰ স্বাধীনতা সংগ্ৰামীসকলে এটা অপশ্যন দিছিলে, যদি মুছলমানে চইচ কৰে, পচন্দ কৰে, তেতিয়াহ'লে ভাৰতবৰ্ষত থাকিলে আমি সমানতাৰ অধিকাৰ দিম। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। গতিকে আমাৰ পূৰ্বপুৰুষসকলে 22 ভাৰতবৰ্ষত আছিলে। সেই হিচাপে আমি ধৰ্মনিৰপেক্ষ দেশত আমি সমান অধিকাৰ ইমান দিনে পাই আহিছিলোঁ। আজি যোৱা 14 চনৰ পিছৰ পৰা 2014 চনৰ পিছৰ পৰা আমাৰ সম্পূৰ্ণ অধিকাৰ খৰ্ব কৰি আমাক তৃতীয় শ্ৰেণীৰ নাগৰিকৰ নিচিনা আমাক ট্ৰিট কৰিছে, আৰু তেনেকৈ আমাক আগলৈ গৈ ভাৰতবৰ্ষখনক হিন্দু ৰাষ্ট্ৰ বনাব বিচাৰিছে। ভাৰতবৰ্ষখনৰ পৰা ইউনিফৰ্ম চিভিল কোড কৰিব বিচাৰিছে। 3 তালাক আমাৰ ধৰ্মীয়, ব্ৰিটিছেও আমাৰ 3 তালাক বন্ধ কৰা নাছিলে, 3 তালাক বন্ধ কৰিছে, আৰু বহুত কথা। গতিকে সেই হিচাপে আজি NRCৰ ক্ষেত্ৰত, আজি কাৰ ক্ষেত্ৰত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল যিটো, এমেণ্ডমেণ্ট এক্ট যিটো, এই এক্টৰ ক্ষেত্ৰত মুছলমানৰ লগত নাইনচাফি কৰা হৈছে। NRCৰ পৰা বাদ পৰা প্ৰায় 21 লাখ মানুহৰ ভিতৰত 20 লাখ মানুহেই হিন্দু বাংলাদেশী হয়। তেওঁলোকক নাগৰিকত্ব দিব বিচাৰিছে, আৰু তেওঁলোকক নাগৰিকত্ব দিয়াৰ লগে লগে অসম আৰু অসমীয়াৰ অস্তিত্ব ক্ষুণ্ণ হ'ব। গতিকে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাও মোৰ কাৰণে, মই এজন সচেতন নাগৰিক হিচাপে মোৰ দায়িত্ব আছে। আপুনি যিহেতু উল্লেখ কৰিছে যে বদৰুদ্দিন আজমলে জাতিৰ স্বাৰ্থত নহয়, নিজৰ স্বাৰ্থতে ৰাজনৈতিক অৱতীৰ্ণ হৈছে। আজি চাওক, প্ৰত্যেকটো ক্ষেত্ৰত আজি নগাঁও সদৰ সমষ্টিত তেওঁ কি কাৰণে টিকেট দিব লাগে? আজি কৰিমগঞ্জ সমষ্টিত আজি হাফিজ ৰছিদ আহমেদ চৌধুৰী নামৰ যিজন ব্যক্তি, যিজন বৰেণ্য ব্যক্তি আমাৰ জাতিৰ কাৰণে, সেইজন ব্যক্তিৰ বিৰুদ্ধে কিয় প্ৰতিনিধিত্ব কৰিব লাগে? আৰু লগতে অসমৰ খুব বেছি আমাৰ 25ৰ পৰা 30টা চিটত মুছলিম মেজৰিটি আছে। তেওঁ প্ৰত্যেকটো নিৰ্বাচনত 70টা 75টা টিকেট দি তেওঁ কি বুজাব বিচাৰিছে? গোটেই অসমখন তেওঁ ল'ব নেকি? গতিকে তাৰ পৰা দেখা গৈছে আজমলে সদায় নিজৰ স্বাৰ্থত কাম কৰে। পৰ্দাৰ আড়ালত থাকি কোনোবাই ইশাৰা দিয়ে, সেই ইশাৰা মতে আজমলে কাম কৰে। আজমলৰ নিজাববীয়া কোনো ধৰণৰ মতামত। ধন্যবাদ। মই যোৱা পাৰ্টিলৈকে মই সোমাই যোৱা, আলোচনাত মিলিত হোৱা ব্যক্তি, দলীয় নেতা আছিলোঁ। মই গোটেই কথা জানো। তেওঁ সদায় নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়ে কাম কৰে। আৰু এই লগতে মই এইটো কৈছোঁ, বিদেশী সাহায্য লোৱাটো কোনো MP, MLA বা কোনো ৰাজনৈতিক নেতা যদি কোনো সংগঠনত থাকে, সেই সংগঠনে বিদেশী সাহায্য ল'ব নোৱাৰে। আজমলে সম্পূৰ্ণ বেআইনীভাৱে বিদেশী সাহায্য লৈ সেই তাৰ পৰা বাচিবৰ কাৰণে তেওঁ বৰ্তমান চৰকাৰৰ পক্ষত টকা